নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ই ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আমি আলোচনা কৰি আছিলো 2024 চনৰ হায়াৰ সেকেন্ডাৰী ফাইনেল ইয়াৰৰ যিখন কুৱেশ্যন পেপাৰ আছিল সেই কুৱেশ্যন পেপাৰ সম্পৰ্কে আৰু আমি আহি এতিয়া পাইছো 5 নম্বৰ পাৰ্ট বা 5 নম্বৰ অংশলৈ। গতিকে আসুন তেতিয়াহ'লে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এই প্ৰশ্ন কাকতসমূহৰ উত্তৰসমূহ পাই থাকিবলৈ লগতে শিক্ষামূলক কিছুমান তথ্য পাতি বা নিৰ্ভৰযোগ্য তথ্য লগতে কিছুমান প্ৰশ্নৰ উত্তৰসমূহ পাই থাকিবলৈ। কুৱেশ্যন নম্বৰ এ, ভাৰতবৰ্ষত শিক্ষা ব্যৱস্থাৰ সংগঠন আৰু মানদণ্ড সম্পৰ্কে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলী আলোচনা কৰা। উত্তৰটো হ'ব 1964-66 চনৰ যিখন কোঠাৰী আয়োগ আছিলে সেই আয়োগখনে শিক্ষা ব্যৱস্থাৰ যিটো সংগঠন সেই সম্পৰ্কে পৰামৰ্শাৱলী আছিল এনে ধৰণৰ। পইণ্ট নম্বৰ 1, প্ৰাক প্ৰাথমিক পৰ্যায় 1 বছৰৰ পৰা 3 বছৰলৈ। পইণ্ট নম্বৰ 2, প্ৰাথমিক পৰ্যায় 7-8 বছৰলৈ। ইয়াক দুটা উপ পৰ্যায় স্বৰূপে ভাগ কৰি নিম্ন প্ৰাথমিক 4 পৰা 5 বছৰলৈ আৰু উচ্চ প্ৰাথমিক 3 বছৰলৈ কৰিব লাগে। 3 নম্বৰ পইণ্টটো হৈছে নিম্ন মাধ্যমিক বা হাইস্কুলৰ সাধাৰণ শিক্ষা 2 পৰা 3 বছৰীয়া আৰু তাত কি কৰিব লাগে, বৃত্তীয় শিক্ষা 1 বছৰৰ পৰা 3 বছৰ হ'ব লাগে। 4 নম্বৰ পইণ্টটো হৈছে উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা 2 বছৰ আৰু বৃত্তীয় শিক্ষা 1 বছৰৰ পৰা 3 বছৰৰ হ'ব লাগে। 5 নম্বৰ পইণ্টটো হৈছে উচ্চ শিক্ষা প্ৰথম ডিগ্ৰী অধ্যয়নসূচী 3 বছৰ বা অধিক হ'ব লাগে। এই আঁচনিকে 10+2+3 শিক্ষা আঁচনি বুলি কোৱা হয়। এতিয়া আহোঁ কোঠাৰী আয়োগে শিক্ষাৰ মানদণ্ড উন্নতিৰ কাৰণে যিখিনি পৰামৰ্শ দিছিল সেই সম্পৰ্কে। পইণ্ট নম্বৰ 1, শিক্ষাৰ গাঁথনি ভিন ভিন পৰ্যায়কৰণ আৰু তাৰ মাজত ৰক্ষা কৰা পাৰস্পৰিক সম্বন্ধ, মানে বিভিন্ন পৰ্যায়ৰ যিখিনি শিক্ষা আছে সেইবিলাকৰ লগত এটাৰ লগত আনটোৰ সম্পৰ্ক থকাটো। 2 নম্বৰ হৈছে ভিন ভিন পৰ্যায়ে সামৰি লোৱা সময়সীমা। 3 নম্বৰ পইণ্টটো হৈছে শিক্ষক, পাঠ্যক্ৰম, শিক্ষা পদ্ধতি, পৰীক্ষণ ব্যৱস্থা, স্কুল ঘৰ আৰু শিক্ষণ সঁজুলি আদিৰ প্ৰয়োগকৰণৰ পৰিমাণ আৰু তাৰ গুণমান বিশিষ্টতা। 4 নম্বৰ পইণ্টটো হৈছে উপলব্ধ শিক্ষাৰ সা সুবিধাবোৰৰ প্ৰয়োগকৰণ। যিখিনি উপলব্ধ সা সুবিধা আছে সেই সুবিধাসমূহ কি কৰিব লাগে, যথোচিতভাৱে প্ৰয়োগ কৰিব লাগে। এইবাৰ আহোঁ প্ৰশ্ন নম্বৰ বিলৈ। মাধ্যমিক শিক্ষা সম্পৰ্কে 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত উল্লেখ কৰা পৰামৰ্শসমূহ আলোচনা কৰা। উত্তৰটো হ'ব 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত 10+2+3 শিক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই শিক্ষানীতিৰ ভিত্তিত সংযোজিত বিভিন্ন পৰিৱৰ্তনসমূহ অসমৰ মাধ্যমিক শিক্ষা ব্যৱস্থাত পৰিলক্ষিত হোৱা দেখা যায়। ইয়াত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী অসমৰ প্ৰতিখন জিলাতে একোখন নৱোদয় বিদ্যালয় স্থাপন কৰা হৈছিল। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় শিক্ষানীতিত আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল বা মাধ্যমিক শিক্ষাত কি কৰিব, বৃত্তিমূলক শিক্ষাৰূপে গঢ়ি তুলিব। 1995 চনৰ ভিতৰত শতকৰা 25% ছাত্ৰই বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰাটো সম্ভৱ কৰি তোলা আছিল ইয়াৰ প্ৰধান লক্ষ্য বা এই যিখন আয়োগ আছিল এই আয়োগখনৰ প্ৰধান লক্ষ্য। সেই সময়ত অসম চৰকাৰে উচ্চতৰ মাধ্যমিক পৰ্যায়ত 33খন বৃত্তিমূলক শিক্ষা প্ৰণালীৰ ব্যৱস্থা হাতত লৈছিল। ইয়াৰ পিছৰ পৰ্যায়ত মুঠ 150খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃত্তিমূলক শিক্ষাৰ ব্যৱস্থা কৰা হৈছিল। এই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰামৰ্শাৱলী মূলতঃ এনেধৰণৰ। সমতাৰ বাবে শিক্ষা। এই আয়োগে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোকে সমানে শিক্ষা লাভৰ সুবিধা পোৱাটোৰ পৰামৰ্শ দিছিল। নেক্সট পইণ্টটো হৈছে বৃত্তিমুখী শিক্ষা। ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মাধ্যমিক শিক্ষাত
বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ কৰাৰ ওপৰত পৰামৰ্শ দিছিল। নেক্সট পইণ্টটো হ'ব বয়স্ক শিক্ষা। এই 1986 চনৰ যিখন ৰাষ্ট্ৰীয় শিক্ষানীতি আছিল সেই শিক্ষানীতিত বয়স্ক শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল। নেক্সট পৰামৰ্শটো হৈছে শিশুকেন্দ্ৰিক শিক্ষা। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মতে শিক্ষা ব্যৱস্থা শিশুকেন্দ্ৰিক কৰি গঢ়ি তুলিব লাগে। শিক্ষাৰ্থীসকলে যাতে নিজৰ আগ্ৰহ, অভিৰুচি, প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি শিক্ষা গ্ৰহণ কৰিব পাৰে বা তেওঁলোকৰ যিখিনি প্ৰয়োজনীয়তা আছে তাৰ ওপৰত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰে। কুৱেশ্যন নম্বৰ চি, মূল্যবোধ শিক্ষা বুলিলে তুমি কি বুজা? বৰ্তমান সামাজিক পৰিস্থিতিত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। উত্তৰটো হ'ব মূল্যবোধ শিক্ষা বুলিলে এনেবোৰ শৈক্ষিক কাৰ্যসূচী অন্তৰ্ভুক্তিকৰণৰ কথাকে সূচায় যিবোৰে ব্যক্তি আৰু সমাজৰ উন্নতিত অৰিহণা যোগায়। অৰ্থাৎ এই কাৰ্যসূচীবোৰে সমাজ এখনক স্বীকৃতি প্ৰদান কৰাত সহায় কৰে। ই এজন ব্যক্তিৰ সৰ্বাত্মক বিকাশত অৰ্থাৎ শাৰীৰিক, মানসিক, নৈতিক, সৌন্দৰ্যবোধক, সামাজিক আৰু আধ্যাত্মিক বিকাশত সহায় কৰে। বৰ্তমান পৰিস্থিতিত এই মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তাসমূহ হ'ল পইণ্ট নম্বৰ 1 ব্যক্তিৰ ব্যক্তিত্ব বিকাশত সহায় কৰে। পইণ্ট নম্বৰ 2 ছাত্ৰ ছাত্ৰীসকলৰ চৰিত্ৰ গঠন আৰু নৈতিক বিকাশৰ দিশত এই মূল্যবোধ শিক্ষাই সহায় কৰে। 3 নম্বৰ পইণ্টটো হৈছে শিশুক পৰিৱেশৰ লগত খাপ খোৱাত এই শিক্ষাই সহায় কৰে। 4 নম্বৰ পইণ্টটো হৈছে অৱসৰ সময়ৰ বিনোদনৰ ক্ষেত্ৰত মূল্যবোধ শিক্ষা যথেষ্ট সহায়কাৰী। কুৱেশ্যন নম্বৰ ডি, মহিলা সবলীকৰণ বুলিলে কি বুজা? মহিলা সবলীকৰণত শিক্ষাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। উত্তৰটো হ'ব মহিলাসকলে সমাজৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগোৱা দেখা যায়। যদিও আমাৰ দেশত বিশেষকৈ নাৰীয়ে জনসাধাৰণৰ আধা অংশ বহন কৰিছে আৰু ভাৰতীয় সংবিধানে নাৰীক পুৰুষৰ সমানে অধিকাৰ প্ৰদান কৰিছে, সমাজত প্ৰচলিত কিছুমান ধাৰণাৰ বাবে নাৰীক পুৰুষৰ অধীন হৈ থকা দেখা যায়। এই ধাৰণাসমূহক প্ৰত্যাহ্বান জনোৱাৰ বাবে বা পৰিৱৰ্তন আনিবৰ বাবে মহিলা সামৰ্থ্য আগবঢ়োৱা প্ৰক্ৰিয়াকে মহিলা সবলীকৰণ বুলি কোৱা হয়। এই মহিলা সবলীকৰণে নাৰীসকলক সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ উপৰিও মহিলাসকলক আত্মবিশ্বাসী হোৱাত এই মহিলা সবলীকৰণে যথেষ্ট সহায় কৰে। এই মহিলা সবলীকৰণৰ ক্ষেত্ৰত শিক্ষাইনো কি কি ভূমিকা গ্ৰহণ কৰে সেই সম্পৰ্কে তলত আলোচনা কৰা হয়। 1 নম্বৰ পইণ্টটো হৈছে প্ৰত্যেকগৰাকী ছোৱালীয়ে যাতে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা আহৰণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে। 2য় পইণ্টটো হৈছে মহিলাসকলৰ মাজত থকা নিৰক্ষৰতাৰ হাৰ আঁতৰোৱাৰ বাবে চেষ্টা চলাব লাগে। 3 নম্বৰ পইণ্টটো হৈছে ছাত্ৰীসকলক আগ্ৰহ অভিৰুচি অনুযায়ী বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। 4 নম্বৰ পইণ্টটো হৈছে মহিলাসকলৰ বাবে প্ৰস্তুত কৰা অধিকাৰ আৰু আইন সম্বন্ধীয় সাধাৰণ জ্ঞান ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিব লাগে। প্ৰশ্ন নম্বৰ ই, শিক্ষণৰ অন্তৰ্দৰ্শন পদ্ধতি বুলিলে তুমি কি বুজা? শিক্ষণৰ অন্তৰ্দৰ্শন পদ্ধতিৰ শৈক্ষিক তাৎপৰ্যৰ বিষয়ে আলোচনা কৰা। অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতি গেষ্টাল্ট বা সামগ্ৰিকতাবাদ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। ৱাৰ্থিমাৰ, কহলাৰ আৰু কপখা অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতিৰ প্ৰৱৰ্তক আছিল। গেষ্টাল্ট এটা জাৰ্মান শব্দ যাৰ অৰ্থ হৈছে সমগ্ৰ বা সম্পূৰ্ণ আকাৰ। শিক্ষণ কাৰ্যত শিকাৰুৱে গোটেই পৰিস্থিতি অধ্যয়ন কৰিবলৈ চেষ্টা কৰে কিন্তু অংশ বা খণ্ড হিচাপে নহয়। শিক্ষণ কাৰ্য হঠাৎ সংঘটিত হয়। ই পৰ্যবেক্ষণ ক্ষমতা আৰু অনুভৱ শক্তিৰ ওপৰত গুৰুত্ব দিয়ে। এতিয়া এই অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতিৰ শৈক্ষিক তাৎপৰ্যসমূহ কি কি? পইণ্ট নম্বৰ 1 ই মানুহক আত্মনিৰ্ভৰশীল কৰে আৰু নিজৰ কাৰ্যত পৰিচালক ৰূপে গঢ়ি তোলে। পইণ্ট নম্বৰ 2 এই পদ্ধতিৰ যোগেদি শিক্ষাৰ্থীৰ সুপ্ত প্ৰতিভাবোৰ
বিকাশ সাধন কৰিব পাৰি 3 নম্বৰ পইণ্টটো হৈছে ই প্ৰতিভাসম্পন্ন ল'ৰা ছোৱালীৰ বাবে সহায়কাৰী কাৰণ অন্তৰ্দৰ্শন শিক্ষণত উচ্চ বুদ্ধিৰ প্ৰয়োজন আৰু 4 নম্বৰ পইণ্টটো হৈছে কঠিন বিষয় এটা বুজিবলৈ হলে এই পদ্ধতি বেছি উপযোগী বুলি বৰ্তমানলৈ প্ৰমাণিত হৈছে